Hello dearest learners, welcome to Learner Forever. আজিৰ আমাৰ বিষয়বস্তু হৈছে প্ৰাইমাৰী এণ্ড ছেকেণ্ডাৰী চ'ৰ্চেছ। এই টপিকটোৰ পৰা চিটেটত কুৱেশ্যন প্ৰতি বছৰে কমন থকা দেখা যায়। কিন্তু ইয়াৰ পৰা প্ৰাইমাৰী এণ্ড ছেকেণ্ডাৰী চ'ৰ্চেছৰ ডেফিনেশ্যন ৰিলেটেড কুৱেশ্যন অলপ কমকৈ আহে। বেছিকৈ প্ৰশ্ন আহিব যে আণ্ডাৰষ্টেণ্ডিং বেছড, যেনে ধৰক আপোনালোকক এক্সাম্পল দি দিব, তাৰপিছত সুধিব যে এইটো প্ৰাইমাৰী চ'ৰ্চৰ উদাহৰণ নে ছেকেণ্ডাৰী চ'ৰ্চৰ উদাহৰণ। আৰু মোৰ বিশ্বাস আছে যদি আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চায় তেতিয়াহ'লে আপোনালোকৰ কনচেপশ্যন ক্লিয়াৰ হ'ব আৰু এই টপিকটোৰ পৰা অহা কুৱেশ্যনবোৰ মিছ নহ'ব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ'ৰ্চ, যাক অসমীয়াত উৎস বুলি কোৱা হয়, উৎস বুলি ক'লে আমি সাধাৰণতে কি বুজোঁ, য'ৰ পৰা কিবা এটা উৎপত্তি হয়। এতিয়া আমি স্পেচিয়েলি জানিব লাগিব ৰিচাৰ্চ বা ইনকুৱাৰীৰ ক্ষেত্ৰত চ'ৰ্চ কি। SSTৰ ক্ষেত্ৰত আমি যিবোৰ ৰিচাৰ্চ কৰোঁ, চাইণ্টিফিক ৰিচাৰ্চ, সেইবোৰত উৎস কি, কোনবোৰ উৎস বুলি কোৱা হয়। এতিয়া চ'ৰ্চ সাধাৰণতে দুই প্ৰকাৰৰ, প্ৰাইমাৰী এণ্ড ছেকেণ্ডাৰী চ'ৰ্চ। প্ৰাইমাৰী চ'ৰ্চ কিবিলাক? এই প্ৰাইমাৰী চ'ৰ্চ ইজ এন অৰিজিনেল ডকুমেণ্ট, এইটো মনত ৰাখিব, যিবোৰ ডকুমেণ্ট মূল ৰূপত পোৱা যায়। ধৰক আমি মোগলৰ দিনৰ আৰ্কিটেকচাৰৰ বিষয়ে অধ্যয়ন কৰিম, তেন্তে তেওঁলোকে বনোৱা মনুমেণ্ট যেনে হুমায়ুনছ টম্ব হওক, ৰেড ফৰ্ট হওক, তাজমহল হওক, এইবোৰক আমি প্ৰাথমিক উৎস হিচাপে পাম, কাৰণ এইবোৰ আমি মূল ৰূপত পাওঁ, আমাৰ ফাৰ্ষ্ট হেণ্ড এক্সপিৰিয়েঞ্চৰ পৰা আমি পাওঁ, আৰু এইবোৰ হৈছে ৰ মেটেৰিয়েল, ঠিক আছে। আৰু যিবোৰ আমাক কি দিয়ে, ফাৰ্ষ্ট হেণ্ড ইনফৰমেশ্যন দিয়ে, অৰ্থাৎ সেই বস্তুবোৰ সেই কালটোৰ লগত, মোগল ইৰাটোৰ লগত একদম ডাইৰেক্টলি ৰিলেটেড। এইটো হৈছে প্ৰাইমাৰী চ'ৰ্চ। প্ৰাইমাৰী চ'ৰ্চৰ ফিজিকেল চ'ৰ্চ, তাৰপিছত অৰেল চ'ৰ্চ আৰু ৰিটেন অৰ প্ৰিণ্টেড চ'ৰ্চ, এই তিনিটা ভাগত ভাগ কৰা হয়। ফিজিকেল চ'ৰ্চৰ ভিতৰত আহিব বিল্ডিংছ, মনুমেণ্টছ, টেম্পলছ, কইনছ, ৰিভাৰ্ছ আৰু মাউণ্টেইনছ। এইবোৰ আহিব ফিজিকেল চ'ৰ্চ, কাৰণ সিহঁতৰ ফিজিকেল এপিয়াৰেঞ্চ আছে যিকোনো ষ্টাডিৰ ক্ষেত্ৰত। এতিয়া প্ৰশ্ন সোধে চিটেটত ইয়াৰ পৰাই যে বিল্ডিংছ এটা, যোনটো অধ্যয়নৰ বিষয়বস্তুটোৰ লগত যিটো ডাইৰেক্টলি ৰিলেটেড, সেইটো প্ৰাইমাৰী চ'ৰ্চ হ'ব নে ছেকেণ্ডাৰী চ'ৰ্চ হ'ব, তেনেকুৱা কুৱেশ্যন আহিব। আপোনালোকে কনফিউজ নহ'ব, এই আটাইবোৰ হৈছে ফিজিকেল চ'ৰ্চ, যিবোৰ আহিব আণ্ডাৰ প্ৰাইমাৰী চ'ৰ্চ। অ'কে, দেন ফিজিকেল চ'ৰ্চৰ পিছত নেক্সট আহিব অৰেল চ'ৰ্চ। অৰেল মানেতো আমি জানোৱেই, যিবোৰ ধৰক ক'ৰবাত কিবা এটা সভ্যতা বা এখন সমাজ আছিল, সেইখন ধ্বংসপ্ৰাপ্ত হ'ল, কিন্তু তাৰ কিছুমান লোকগীত, ফ'ক ছংছ, কাষ্টমছ, ষ্টৰিজ, ফ'ককোৰ, পৰম্পৰা কিছুমান, ৰীতি নীতি, লোকগীত কিছুমান, এইবোৰ কি হ'ল বৰ্তমান সময়তো বিদ্যমান হৈ আছে, য'ৰ পৰা আমি ডাইৰেক্টলি সেই সমাজখনৰ বিষয়ে ৰিচাৰ্চ কৰিব পাৰোঁ। সেইটো হৈছে অৰেল চ'ৰ্চ, যিটো আহিব আণ্ডাৰ দ্য প্ৰাইমাৰী চ'ৰ্চ। তাৰপিছত আহিব ৰিটেন অৰ প্ৰিণ্টেড চ'ৰ্চ, ৰিটেন ডকুমেণ্ট। ইয়াৰ আণ্ডাৰত আহিব ডায়েৰী, মানুস্ক্ৰিপ্ট, ষ্টৰিজ, প্লেটছ, অট'বায়'গ্ৰাফিজ, লেটাৰ্ছ, হিষ্টৰিকেল একাউণ্টছ এক্সেট্ৰা। কোনোবা এজন পৰিব্ৰাজকে এজন ৰজাৰ কি কৰিলে, ৰাজসভাখন যদি ভিজিট কৰে, তেওঁ যিবোৰ হিষ্টৰিকেল একাউণ্ট লিখিব, সেইটো ডাইৰেক্টলি সেই ৰজাজনৰ সাম্ৰাজ্যৰ বিষয়ে আমি জানিম, সেইটো হ'ব ৰিটেনৰ প্ৰিণ্টেড চ'ৰ্চ, যিটো আহিব আণ্ডাৰ দ্য প্ৰাইমাৰী চ'ৰ্চ। ডায়েৰী, তাৰপিছত আত্মজীৱনীৰ উদাহৰণ হিচাপে আমি দিব পাৰোঁ ডায়েৰীৰ উদাহৰণ দিব পাৰোঁ এন ফ্ৰাংকৰ ডায়েৰী, যিটো তাই নিজে লিখিছিল। তাৰপিছত আহিব বাবৰনামা, যিখন আত্মজীৱনী হ'ল বাবৰৰ, তাৰ পৰা আমি মোগল সাম্ৰাজ্যৰ বিষয়ে অলপ হ'লেও জ্ঞান পাওঁ। এইবোৰ হৈছে কি ৰিটেন অৰ প্ৰিণ্টেড চ'ৰ্চ, যিবোৰ আহিব আণ্ডাৰ দ্য প্ৰাইমাৰী চ'ৰ্চ। এইটো আপোনালোকে মনত ৰাখিব। প্ৰাইমাৰী চ'ৰ্চৰ আণ্ডাৰত কি আহিব, অট'বায়'গ্ৰাফি, কাৰণ নিজে লেখা। বায়'গ্ৰাফি হ'লে এজন বেলেগ মানুহেও লিখিব পাৰে, ঠিক আছে। অট'বায়'গ্ৰাফিখন ডাইৰেক্টলি ৰিলেটেড হৈ আছে মানুহজনৰ লগত। ডায়েৰী, মনুস্ক্ৰিপ্ট, ষ্টৰিজ, প্লেটছ, এইবোৰ হৈছে প্ৰাইমাৰী চ'ৰ্চ। ইয়াত এটা নোট দিয়া আছে, নোটটো এনেকুৱা, ডিফাৰেণ্ট ফিল্ড অফ ষ্টাডি মে ইউজ ডিফাৰেণ্ট টাইপছ অফ প্ৰাইমাৰী চ'ৰ্চ ডকুমেণ্ট। এতিয়া ষ্টাডি বেলেগ বেলেগ হ'লে প্ৰাইমাৰী চ'ৰ্চৰ ডকুমেণ্টো বেলেগ বেলেগ হ'ব, নিশ্চয় হ'ব। ছায়েন্সৰ কিবা এটা বিষয়ৰ ষ্টাডিৰ ক্ষেত্ৰত SSTৰ বস্তুবোৰ প্ৰাইমাৰী চ'ৰ্চ হ'ব নোৱাৰে। সেই ষ্টাডিটোৰ লগত ৰিলেটেড যিবোৰ বস্তু থাকে, সেইবোৰহে হৈছে প্ৰাইমাৰী চ'ৰ্চ। এতিয়া আমি আহিছোঁ ছেকেণ্ডাৰী চ'ৰ্চ। ছেকেণ্ডাৰী চ'ৰ্চৰ ভিতৰত কি পাম আমি? দ্বিতীয়ক উৎস। ছেকেণ্ডাৰী চ'ৰ্চ বা দ্বিতীয়ক উৎস কি? সেইবোৰ উৎস যিয়ে প্ৰাথমিক উৎসবোৰৰ ব্যাখ্যা কৰে, ঠিক আছে। ছেকেণ্ডাৰী চ'ৰ্চেছ ডেছক্ৰাইব, ডিছকাছ, ইণ্টাৰপ্ৰিট, কমেণ্ট আপন, এনালাইজ, ইভালুৱেট, ছামাৰাইজ এণ্ড প্ৰচেছ প্ৰাইমাৰী চ'ৰ্চ।
এইবোৰ ডাইৰেক্টলি ৰিলেটেড নহয়, কিন্তু এইবোৰৰ জৰিয়তে আমি প্ৰাথমিক উৎসৰ জ্ঞান পাব পাৰোঁ। ছেকেণ্ডাৰী চ'ৰ্চৰ জৰিয়তে আমি যাম প্ৰাইমাৰী চ'ৰ্চলৈকে, আৰু প্ৰাইমাৰী চ'ৰ্চৰ জৰিয়তে আমি যাম আমাৰ অধ্যয়নৰ বিষয়টোৰ মাজলৈ। কোনো অধ্যয়নৰ সময়ত ধৰি লওক আমি অশোকৰ দিনৰ শিলালিপিৰ বিষয়ে অধ্যয়ন কৰিম। তেতিয়া আমি যদি বেলেগ এডোখৰ ঠাইত কিবা এখন শিলালিপি পাওঁ যিখনৰ অশোকৰ দিনৰ শিলালিপিৰ লগত কিবা এটা চিমিলাৰিটি আছে, তেতিয়াহ'লে সেইটো হ'ব আমাৰ ছেকেণ্ডাৰী চ'ৰ্চ। সেইটোৱে আমাক অশোকৰ দিনৰ শিলালিপিখনৰ বিষয়ে কিবা অলপ জ্ঞান দিব যে এই দুটাৰ মাজত কিবা এটা মিল আছে, ঠিক আছে, কিন্তু সেইখন অশোকৰ দিনৰ শিলালিপি নহয়। ইনডাইৰেক্টলি ৰিলেটেড হৈ আছে প্ৰায় অধ্যয়নৰ বিষয়বস্তুটোৰ লগত। কমন এক্সাম্পল হিচাপে আছে একাডেমিক বুকছ, জাৰ্নেলছ, আৰ্টিকলছ, এছেজ, নিউজ পেপাৰ। নিউজ পেপাৰবোৰ সাধাৰণতে সেই সময়ৰ যি সময়টোৰ বিষয়ে আমি অধ্যয়ন কৰিম, সেই সময়ৰ নিউজ পেপাৰ আমি বৰ্তমান কালেক্ট কৰিলোঁ, তাৰ কিছুমান কাটিং কালেক্ট কৰি পেলাই সেইবোৰ অধ্যয়ন কৰিলোঁ। সেইবোৰে আমাক জ্ঞান দিব সেই সময়টোৰ বিষয়ে, সেই যিটো সময়ৰ ওপৰত আমি অধ্যয়ন কৰিম। মেগাজিনছ, টেলিভিশ্যনছ, এক্সেট্ৰা। নেক্সট আহিছোঁ, দ্য কালেকশ্যন অফ ৱেডাৰ ইনফৰমেশ্যন বাই ইউজিং ৱেডাৰ ইনষ্ট্ৰুমেণ্ট ইজ এন এক্সাম্পল অফ। এতিয়া আমি MCQৰ মাজলৈ আহিছোঁ। MCQবোৰ আলোচনা কৰিলে তাৰ ওপৰত ভিত্তি কৰি আমি যিখিনি বৰ্তমানলৈকে আলোচনা কৰিলোঁ তাৰ ওপৰত ভিত্তি কৰি প্ৰিভিয়াছ ইয়াৰ্ছত CTETত বহুত কুৱেশ্যন আহিছে, কিন্তু তাৰ মাজত কিছুমান মই একদম ইম্পৰ্টেণ্ট চাই ইয়াত ইনক্লুড কৰিছোঁ, আৰু এইখিনিতে ডিছকাশ্যনৰ পৰা আপোনালোকৰ কনচেপশ্যনবোৰ ক্লিয়াৰ হ'ল নে নাই চাবৰ বাবে আপোনালোকে মই দিয়া কুৱেশ্যনবোৰৰ এনচাৰবোৰ মই কৈ দিয়াৰ আগতে ভিডিঅ'টো পজ কৰি পেলাই নিজে অপশ্যন এটাত চুজ কৰক, আৰু তাৰপিছত মই কৈ দিয়াটোৰ লগত মিলিছেনে নাই চাই যাব। তেনেকৈ আপোনালোকৰ অলপ প্ৰেক্টিছ হ'ব, গম পাব যে মই বুজোৱাখিনি কিবা কামত আহিল নে নাই। দ্য কালেকশ্যন অফ ৱেডাৰ ইনফৰমেশ্যন বাই ইউজিং ৱেডাৰ ইনষ্ট্ৰুমেণ্ট ইজ এন এক্সাম্পল অফ। আমি যদি বতৰৰ বিষয়ে আমি ষ্টাডি কৰোঁ যে বতৰটো কেনেকুৱা হ'ব, ধৰক বতৰ বিজ্ঞান কেন্দ্ৰ এটাই ৱেডাৰ ইনষ্ট্ৰুমেণ্ট কিছুমান ইউজ কৰি পেলাই বতৰৰ কি কৰিলে আগজাননী দিলে, সেইটো কি হ'ব, প্ৰাইমাৰী ডাটা হ'ব। কাৰণ কিয় প্ৰাইমাৰী ডাটা এইকাৰণে হ'ব যে সেইটোৱে আমাক ডাইৰেক্টলি অধ্যয়নৰ ৰিচাৰ্চ কৰা বিষয়টোৰ জ্ঞান দিছে, একদম ফাৰ্ষ্ট হেণ্ড ইনফৰমেশ্যন দিছে। A student was interested in studying problems faced by Indian soldiers during the Kargil War. She interviewed several soldiers who took part in the Kargil War. The soldiers can be considered as. তেওঁ কি কৰিছে এজনী ষ্টুডেণ্টে যে কাৰ্গিল ৱাৰত কিছুমান অংশ লোৱা, কাৰ্গিল ৱাৰত যুদ্ধত অংশ লোৱা কিছুমান চলজাৰৰ ওপৰত, সেনাৰ ওপৰত এটা অধ্যয়ন কৰিব কাৰ্গিল ৱাৰৰ বিষয়ে, আৰু সেয়েহে তেওঁ কি কৰিছে সেনাবোৰৰ যিসকলে হয়তো আগতে কাৰ্গিল ৱাৰত পাৰ্টিচিপেট কৰিছিল সেইবোৰৰ ইণ্টাৰভিউ লৈছে। এইটো কি হ'ব, দ্য চলজাৰ্ছ কেন বি কনচিডাৰ্ড এজ। চলজাৰ্ছসকলক কোৱা হ'ব প্ৰাইমেৰী চ'ৰ্চ, কাৰণ কিয় তেওঁলোকে সেই ছিটুৱেশ্যনটোত নিজেই উপস্থিত আছিল, ঠিক আছে, তেওঁলোক ডাইৰেক্টলি ৰিলেটেড সেই ইনচিডেণ্টটোৰ লগত, গতিকে তেওঁলোক হ'ল প্ৰাইমাৰী চ'ৰ্চ। হুইচ টাইপ অফ লাৰ্ণিং চ'ৰ্চেছ আৰ ইউ এনকাৰেজিং ইয়'ৰ ষ্টুডেণ্ট টু ইউজ ৱেন ইউ শ্ব' দেম এ হিষ্টৰিকেল মনুমেণ্ট। যেতিয়া আপুনি এটা ঐতিহাসিক কিবা এটা কীৰ্তিস্তম্ভ মনুমেণ্ট এটা আপুনি কি কৰে দেখাবলৈ যায়, তেতিয়া আপুনি কেনেধৰণৰ চ'ৰ্চৰ ওপৰত গুৰুত্ব দিব, তেতিয়া আপুনি গুৰুত্ব দিব প্ৰাইমেৰী চ'ৰ্চৰ ওপৰত। কাৰণ প্ৰাইমেৰী চ'ৰ্চ আপুনি অবভিয়াছলি গুৰুত্ব দিব, মই এইমাত্ৰ ক'লোৱেই যে আপুনি আহোম সাম্ৰাজ্যৰ বিষয়ে যদি জ্ঞান দিব লগা হয় তেতিয়াহ'লে আপুনি ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ এইবোৰ দেখাই দিলে সিহঁতৰ মনত একদম চিত্ৰটো সজীৱ হৈ উঠিব, আৰু সিহঁতে তেওঁলোকক মানে কি আহোমৰ কেনেকুৱা আৰ্কিটেকচাৰ আছিল এইবোৰৰ বিষয়ে ডাইৰেক্টলি জ্ঞান দিব। সিহঁতৰ আৰ্কিটেকচাৰৰ চিমিলাৰিটি কি আছিল, যে কেনেকুৱা ধৰণৰ বস্তু ব্যৱহাৰ কৰিছিল, তাৰপিছত গোটেইবোৰ বিল্ডিঙৰ মাজত কেনেকুৱা ধৰণৰ আৰ্কিটেকচাৰটোৰ চিমিলাৰিটি আছে, এইবোৰ কি কৰিব ডাইৰেক্টলি সিহঁতে ফাৰ্ষ্ট হেণ্ড এক্সপিৰিয়েঞ্চ পাব। ক'ৰ পৰা, প্ৰাইমেৰী চ'ৰ্চৰ পৰা। A teacher want to assign a project on partition of India based on primary source. Which of the following is not a primary source? এতিয়া সুধিছে এজন টিচাৰে কি কৰিব পাৰ্টিশ্যন অফ ইণ্ডিয়াৰ বিষয়ে, ভাৰতৰ বিভাজনৰ বিষয়ে কি কৰিব, এটা প্ৰজেক্ট এছাইন কৰিব। এতিয়া সেই প্ৰজেক্টটো এছাইন কৰোঁতে তলৰ কোনটো প্ৰাইমাৰী চ'ৰ্চৰ ভিতৰত নপৰে। ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ 2, নিউজ পেপাৰ আৰ্চিভছ, কাৰণ সেইবোৰ সেই পাৰ্টিশ্যন অফ ইণ্ডিয়াৰ টাইমৰ নিউজ পেপাৰ আছিল। আমি এইমাত্ৰ পঢ়ি আহিছোঁ নিউজ পেপাৰ আৰ্চিভছবোৰ ক'ত পৰে, ছেকেণ্ডাৰী চ'ৰ্চত, য'ত আমাক
নিউজ পেপাৰে কি কৰিছে নিউজ পেপাৰবোৰ ডাইৰেক্টলি কি নহয় যে সেই অধ্যয়নৰ বিষয়টোৰ লগত জড়িত নহয় কিন্তু ইনডাইৰেক্টলি তাত কিছুমান ডাটা সন্নিৱিষ্ট কৰা আছে যিবোৰে নেকি আমাক সেই ইনসিডেন্টৰ বিষয়ে জ্ঞান দিব পাৰে গতিকে সেইটো হৈছে সেকেন্ডাৰী সোৰ্স Why are paintings or photographs usually considered as primary sources? Paintings আৰু photographsবোৰক সাধাৰণতে primary source বুলি কিয় কোৱা হয়? Because they illustrate post-event as they really happened and people as they were at that time. Option number 1. কাৰণ photographsবোৰে সেই সময়ৰ মানুহবোৰ কেনেকুৱা আছিল exactly তাৰ বিষয়ে আমাক জ্ঞান দিয়ে তাৰপিছত কি কৰে পেইন্টিংছবোৰেও সেই সময়ৰ চিত্ৰটো ডাইৰেক্টলি আমাৰ মনত সজীৱ কৰি তোলে সেইকাৰণে এইবোৰ হৈছে কি প্ৰাইমাৰী সোৰ্সৰ উদাহৰণ এইখিনি আছিল আজি ভিডিঅ'টোত যদি ভাল লাগিল আপুনি যদি ভাবে যে ভিডিঅ'বোৰে আপোনাৰ অলপ হলেও কামত দি আছে তেতিয়াহলে নিশ্চয় লাইক কৰিব আপোনাৰ ফ্ৰেণ্ডছবোৰৰ লগত শ্বেয়াৰ কৰিব এণ্ড ইম্পৰ্টেণ্টলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ